এইটো বাংলা বুলি কয় হাৰকাটাৰ ওচৰত। কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল। আগতো 2 দিন মান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল। অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল। আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই। তাতে মানুহতো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো। ৰাতি তাতে থাকিল, থকাৰ পিছত এনে কথা চথা পাতিল। কথা চথা পতা ৰাতি 10টা-11টা মানত, তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত। গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁততো মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে। আৰু সৰু এটা বাচ্ছা আছিল, বাচ্ছাটো টোপনি গৈছিল, তেতিয়া উঠিছিল। উঠাৰ পিছত বাচ্ছাটোকো খুৱাব খুজিছিল। বাচ্ছাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায় এতিয়া, ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়। দেউতাই কৈছে মইতো গাখীৰ নাখাও, আপোনালোকে খাওক। কয় নাই, খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে। জোৰ জবস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে। হেঁচি ধৰিছে, তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে। তেতিয়া কৈছে কি আপোনালোকে শুই যাওক। তাৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে। আৰু মোৰ দেউতাক আৰু মোৰ ভাস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেচ টকেচ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে। বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ। আহাতে মোৰ মাক দেখা পাইছিল। দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভন্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল। ভন্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভন্টি বনাইছিল। এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল। আৰু জনৰ নামটো নাজানো, সি বুঢ়াকে আছিল। আৰু ডেকাকে যিটো আছিল সেইটোক ৰাজু বুলি কৈছিল। ঘৰটো গৌৰীপুৰ বুলি কৈছে। গৌৰীপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে, হলচেল, গৌৰীপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে। গৈছিল ঘৰত। কি বস্তু লৈছে তহঁতৰ ঘৰৰ পৰা? সোণৰ 2টা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা, আৰু ভৰিৰ 2টা পায়েল লৈছে। আৰু ঘৰত মানে যিমান পইচা আছিল, 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে। আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4,000 টকা, সেইটোকো লৈছে। এতিয়া যে বেহুচ হৈ আছে যে, 3জনৰ নাম, তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম? মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন, আৰু মোৰ ভাবিৰ নাম সুৰুতন বেগম। ইমান সুস্থ হোৱা নাই, 2জন মান অলপ সুস্থ হৈছে। মোৰ দেউতা বেছি সুস্থ হোৱা নাই। কালি 2জন মানুহ আহিছিল, মানুহ আহিতে বহিল, ভাত খাই 2 টাইমত ভাত বনাই দিলোঁ, ভাত খাই ৰাতি থাকিব হিচাপে বাজাৰ কৰি আনিল। শ্বশুর বাজার করে আনিয়া দিল, রাঁধি দিলু, খাইয়া দে ঘরতে মোবাইল টোবাইল টিপিয়া কিবা কয় যে আমি একটা কি করি, কিবা জাদু করুন, কিবা একটা জাদু করে করিতে তুমি গাখীর এলাম, তুমি 3জনে খাও। গাখীর মোক খাবা দিছে, মোৰ শ্বশুরি খাবা দিছে, মোৰ শ্বশুরে খাবা দিছে। গাখীর 3জনে খা। মোৰ শ্বশুর তো নাখা, হুমকি মারছে, খা, তুইও নাখাবি। জীবনত গাখীর নাখায় আর খাবো না। হুমকি মারিয়া খায়, ওলাই আহে মুখের বাড়ি, মুখ চাপিয়ে ধরে খাবাই গল আছে। আমার শ্বশুরি খাই, নিয়ে খাইলো, খাইয়া দেয়া কয় তুমি ঘুমাও যাও, ঘুমাবা দে। ঘুমাইতে
মালা আছিল, কৰি আছিল, ঘৰত পইচা আছিল, 5,000 টাকা আছিল, কিছু নাই নিয়ে গৈছে। যাই নিয়ে যাওক চিনা পাই চিনে একদম তো ঘৰত আহিছিল, কেনেকে আপোনালোকৰ ঘৰত আহে পৰিচয় হয় ওই জন্য আহিছিল। কেনেকে পৰিচয় হ'ল মোৰ শ্বশুৰৰ লগত পৰিচয় হয়। কি কি কথা কৈ পৰিচয় হৈছে হুম? কি কথা কৈ পৰিচয় হৈছে কি বনি কৈছে? কৰিছে, বনি কাক? বনি ডাকাইয়া পৰিচয় হৈছে। আপোনাৰ শাহুৱেকক বৰ্ণি বনাইছে হুম। মানে আপোনাৰ মামা মামা এইদিনাখনে ফাৰ্ষ্ট আহিছে না আৰু আগতে দুদিন আহিছিল, আহিয়ে কিছু কৰা নাই। আগতে দুদিন আছিল আহিছিল দুদিন, আহিয়ে এৰি গৈছে। ঘৰ মানুহজনৰ ঘৰ ক'ত গম পাই নেকি মানে গৰীবৰ কথা কৈছে। গৰুবোৰৰ কথা কৈছে নামটো গম পাই কেইজন আছিল দুজন।